নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ। বান্ধৱীসকল মই ডাইৰেক্ট গুগলত আহিছোঁ। গুগলত আমি আজি যিটো বিজ্ঞাপন আহিছে সেই বিজ্ঞাপনটো আপোনালোকক কেনেধৰণে ডাউনলোড কৰিব লাগিব আৰু কেনেধৰণে আপোনালোকে অনলাইন আবেদন কৰিব, কি পোষ্ট হ'ব, ইয়াৰে কিমানটা পোষ্ট আছে, এই সকলোখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই প্ৰথমে গুগলত আহিছোঁ। গুগলত আহি যিহেতু পদটো APSC ফালৰ পৰা প্ৰকাশ কৰা হৈছে গতিকে আমি APSC লিখি চাৰ্চ কৰিব লাগিব। ইয়াতে আমি চাৰ্চ বাৰত APSC লিখি চাৰ্চ কৰিব লাগিব। APSC লিখি চাৰ্চ কৰাৰ পাছত আপোনালোকে চাব অসম লোকসেৱা আয়োগৰ অফিচিয়েল ৱেবছাইটটো আহি যাব। অহাৰ পাছত আপোনালোকে ইয়াতে কিছু তললৈ যাব। তললৈ যোৱাৰ পাছত আপোনালোকে দেখা পাব ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট, এই অপশ্যনটো দেখা পাব। এই অপশ্যনটো দেখাৰ পাছত আমি সেই অপশ্যনত আমি যাব লাগিব। এতিয়া মই সেই অপশ্যনতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিব এডভাৰটাইজমেণ্টবিলাক কি কি আহিছে সেইটো দেখুওৱা হৈছে। এইটো এডভাৰটাইজমেণ্ট নং এইটো 2024 13 নম্বৰ এডভাৰটাইজ আহিছে। ইয়াৰে পোষ্টবিলাক ইয়াত আছে, কি কি পোষ্ট আছে আৰু ইয়াতে পাব্লিছ ডেটটো কিমান তাৰিখে পাব্লিছ হৈছে এইটো দিয়া হৈছে আৰু ক্লজিং ডেটটো ইয়াতে দিয়া হৈছে যে ক্লজিং কেতিয়া হ'ব। এতিয়া আমি আহোঁ এই পদটো কি কি পদ আছে আমি এইখিনি বিষয়ে জানিবৰ কাৰণে। এতিয়া আমি এই বিজ্ঞাপনটো চাবৰ কাৰণে আমি ক'ত যাব লাগিব? আমি যাব লাগিব এইটো আপোনালোকে ইয়াতে দেখিছে পদটো এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ক্লাছ 3 পোষ্ট হয় অফ আছাম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেড অৰ্থাৎ APDCL ফালৰ পৰা এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে। গতিকে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে, যদি আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে এই যে আপোনালোকে ইয়াত দেখিছে এপ্লাই হিয়াৰ অপশ্যন আছে, এই এপ্লাই হিয়াৰ অপশ্যনত গ'লে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু এই অনলাইন আবেদনটো আপোনালোকৰ ক্লজিং ডেটটো দিয়া হৈছে 14 জুলাই 2024। এই তাৰিখে আপোনালোকৰ অনলাইন আবেদনৰ ডেটটো ক্ল'জ কৰা হ'ব আৰু এই ডেটটো ষ্টাৰ্টিং কৰা হ'ব 15 জুন 2024 অৰ্থাৎ 15 জুনৰ পৰা এই বিজ্ঞাপনটোৰ যিটো পদৰ কাৰণে প্ৰকাশ কৰিছে সেই পদকেইটাৰ কাৰণে অনলাইন আবেদন 15 তাৰিখৰ পৰা আপোনালোকে কৰিব পাৰিব আৰু 14 জুলাইলৈকে কৰিব পাৰিব। এতিয়া আমি বিজ্ঞাপনটো যদি আমি ডাউনলোড কৰি ল'ব বিচাৰোঁ তেনেহ'লে আপোনালোকে ইয়াতে যিটো অপশ্যন দেখিছে আপোনালোকে এই অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। মই এই অপশ্যনতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত মই আপোনালোকক ডাইৰেক্ট বিজ্ঞাপনটোলৈকে লৈ আহিম। বান্ধৱীসকল মই আজি অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আহকচোন আমি বিজ্ঞাপনটো সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওঁ। প্ৰথমে মই আপোনালোকক জনাই লওঁ যে এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে 7 জুন 2024 তাৰিখৰ দিনা। এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে APSC ফালৰ পৰা, কিন্তু ইয়াতে পদ খালী হৈ আছে আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্প'ৰেশ্যন লিমিটেড অৰ্থাৎ AEGCL ফালৰ পৰা এই পদটো খালী হৈছে। এই পদটো হৈছে ইয়াতে যিটো পদ খালী হৈছে এই পদটো হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ অৰ্থাৎ ক্লাছ 3 পোষ্ট হয় এইটো। ইয়াতে টোটেল পোষ্ট আছে 61টা পদ আছে। এই 61টা পদ পূৰণৰ কাৰণে বিভাগৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে। এতিয়া আমি আহোঁ এই পদকেইটা কি কি কেটেগৰীত কিমানটা পদ আছে এই সবিশেষ জানো আহক।
ইয়াতে ওপেন কেটেগৰী টোটেল দিয়া হৈছে 31টা পদ আৰু OBC আৰু MOBCৰ কাৰণে দিয়া হৈছে 14টা পদ। ৰিজাৰ্ভ ফৰ TT কাৰণে দিয়া হৈছে 3টা পদ। ৰিজাৰ্ভ ফৰ SC কাৰণে দিয়া হৈছে 4টা পদ আৰু ৰিজাৰ্ভ ফৰ ST প্লেনৰ কাৰণে দিয়া হৈছে 6টা পদ আৰু ৰিজাৰ্ভ ফৰ ST হিলছৰ কাৰণে দিয়া হৈছে 3টা পদ আৰু ইয়াতে ৰিজাৰ্ভেশ্যন আছে PWBD অৰ্থাৎ যিসকল ডিসেবিলিটিৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে দিয়া হৈছে 3টা পদ আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে দিয়া হৈছে 1টা পদ। টোটেল ইয়াতে পদ হৈছে 61টা পদ। এই 61টা পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। এতিয়া আমি আহোঁ এই 61টা পদৰ পূৰণৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা, বয়সৰ সীমা কিমান লাগিব আৰু দৰমহা আপোনালোকক কিমান দিব এই সবিশেষ জানোৱা হওক। ইয়াতে দৰমহাটো আপোনালোকৰ 3টা ষ্টেপত দিয়া হ'ব। পে স্কেল থাকিব প্লাছ গেট পে প্লাছ আদাৰ এলাউন্সেছ, এই 3টা বস্তু থাকিব। আপোনালোকৰ ইয়াতে স্কেল পেটো থাকিব 25,000 টকাৰ পৰা 92,000 টকালৈকে আৰু ইয়াতে গ্ৰেড পেটো আপোনালোকৰ 11,000 টকা হ'ব আৰু পে বেণ্ডটো আপোনালোকৰ 3 পে বেণ্ড হ'ব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোক যদি ইলিজিবিলিটি হয় তেনেহ'লে আপোনালোক মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এইটো বিজ্ঞাপনৰ উল্লেখ আছে, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু লগতে আপোনালোক আসামৰ ৰেচিডেণ্ট হ'ব লাগিব, ৰেচিডেণ্ট ইন আসামৰ হ'ব লাগিব। আপোনালোকৰ আসাম ৰেচিডেণ্টৰ কাৰণে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। আপোনালোকৰ যিটো পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এডুকেশ্যনেলৰ কাৰণে দিয়া হয়, এই এডুকেশ্যনেল পাৰপছ যিটো পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, এই চাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰিব লাগিব। আৰু লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন যিটো চাৰ্টিফিকেট হয়, সেই চাৰ্টিফিকেটখনো আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে আপলোড কৰিব লাগিব। এতিয়া আহোঁ আমি শিক্ষাগত অৰ্হতাৰ ওপৰত। শিক্ষাগত অৰ্হতা আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব। বেচেলৰ ডিগ্ৰী আপোনালোকৰ আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, আপোনালোকে যিকোনো বিভাগত আপোনালোকে বেচেলৰ ডিগ্ৰী হ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ যদি আপোনালোক BCom পঢ়িছে বা BCom পাছ কৰিছে তেনেহ'লে আপোনালোকৰ মিনিমাম পাৰ্চেণ্টেজ BComত 55% হ'ব লাগিব। অনাৰ্ছে হওক বা জেনেৰেলে হওক আপোনালোকৰ 55% মাৰ্ক হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোক আৰ্টছ বা ছায়েন্সত পঢ়িছে তেনেহ'লে আপোনালোকে মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সত আপোনালোকৰ অনাৰ্ছ হ'ব লাগিব আৰু এই অনাৰ্ছত আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব। যদি আপোনালোক শিডিউল কাষ্ট হয় বা শিডিউল ট্ৰাইব হয় তেনেহ'লে আপোনালোকৰ এই পাৰ্চেণ্টেজটো 50 হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ 3 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। ডিপ্ল'মা বা চাৰ্টিফিকেট 3 মাহৰ থাকিব লাগিব। এইকেইটা যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ বয়সৰ কথা আছে, আপোনালোকৰ বয়সৰ সীমা আছে। বয়সৰ সীমাটো আপোনালোকৰ 1/1/2024লৈকে দিয়া হ'ব। 1/1/2024লৈকে আপোনালোকৰ বয়সটো 21ৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে ইয়াতে বয়সৰ আপাৰ এজৰ আপোনালোকে ৰিলেক্সেশ্যন পাব। ইয়াতে SC বা ST যদি হয় তেনেহ'লে আপোনালোকে আপাৰ এজৰ 5 বছৰ ৰিলেক্সেশ্যন পাব। অৰ্থাৎ আপোনালোকে 43 ইয়াৰ্ছলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। তেওঁলোকে 41 ইয়াৰ্ছলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু বাকী আপোনালোকৰ এক্স সাৰ্ভিসমেনৰ কাৰণেও দিয়া হৈছে, ডিসেবিলিটি কেণ্ডিডেটসকলৰ কাৰণেও দিয়া হৈছে। এইখিনি আপোনালোকে বিজ্ঞাপনটো সবিশেষ ভাল ধৰণে চাই ল'ব পাৰিব। আৰু আপোনালোকে এজ প্ৰুফৰ কাৰণে ইয়াতে আপোনালোকৰ ক্লাছ 10ৰ এডমিট বা চাৰ্টিফিকেট বা মাৰ্কশ্বিট আপোনালোকে প্ৰডিউচ কৰিব পাৰিব, নতুবা আপোনালোকে বাৰ্থ চাৰ্টিফিকেটো প্ৰডিউচ কৰিব পাৰিব। এইকেইটা আপোনালোকে অনলাইনত যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে ডকুমেণ্টছ আপলোড কৰি দিব লাগিব। আৰু আপোনালোকৰ এসেনশিয়েল আৰু কি বস্তু মই আপোনালোকক জনাম।
সকলোখিনি আপোনালোকে চাই থাকক। ইয়াতে এটা এসেনশিয়েল বস্তু মই আপোনালোকক দেখাব গৈ আছোঁ। এইটো চাওক, ষ্টাৰ্টিং ডেট অৰ্থাৎ আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেটটো দিয়া হৈছে 15 জুন 2024, অৰ্থাৎ 15 জুনৰ পৰা আপোনালোকৰ অনলাইনটো আবেদন আৰম্ভ হ'ব। গতিকে আপোনালোকে 15 জুনৰ পিছত এই আবেদন প্ৰক্ৰিয়াত আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ নিজৰ ডকুমেণ্টছসমূহ। আৰু এই ক্লোজিং ডেটটো দিয়া হৈছে, ইয়াতে অনলাইন ডেটটো ক্লোজিং হ'ব আপোনালোকৰ 14 জুলাই 2024, অৰ্থাৎ আপোনালোকে 15 জুনৰ পৰা 14 জুলাইৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু আপোনালোকে ইয়াৰ কাৰণে এপ্লিকেশ্যন এটা ফিজ দিব লাগিব। সেই যিটো ফিজ দিব, ফিজটো আপোনালোকে অনলাইনৰ সহায়তে পে'মেণ্ট কৰিব লাগিব। গতিকে আপোনালোকে এই অনলাইন যিটো পে'মেণ্ট হয়, পে'মেণ্টটো আপোনালোকে 16 জুলাইৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। এইকেইটা হৈছে। আৰু আপোনালোকে পে'মেণ্টটো কিমান কৰিব এই বিষয়ে আপোনালোকে জনোৱা হওক। পে'মেণ্টটো যিহেতু কেটেগৰী ৱাইজত বেলেগ বেলেগ হয়, যিসকল জেনেৰেল কাষ্টৰ কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে ইয়াৰ পে'মেণ্টটো হ'ব 297.20 টকা। আৰু যিসকল SC, ST, OBC আৰু MOBC কেণ্ডিডেট তেওঁলোকে 197.20 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল BPL হোল্ডাৰ হয় তেওঁলোকে ইয়াত 47.20 টকাহে পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল PWBD কেণ্ডিডেট অৰ্থাৎ ডিছেবিলিটি কেণ্ডিডেট হয় তেওঁলোকেও ইয়াতে 47.20 টকা পে'মেণ্ট কৰিব লাগিব। এইকেইটা আপোনালোকৰ পে'মেণ্টৰ কথাও মই ইয়াতে কৈ দিলোঁ। আৰু সবিশেষ আপোনালোকে জানিবৰ কাৰণে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব। ইয়াৰ APSCৰ অফিচিয়েল ৱেবছাইটত যাব। আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটটো এইটো চাই লওক। এইটো মই যিটো ইণ্ডিকেট কৰি দিছোঁ, ইয়াতে আপোনালোকৰ APSC অফিচিয়েল ৱেবছাইটটো আছে। ইয়াতে গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু বিজ্ঞাপনটো আপোনালোকে ইয়াৰ পৰা গৈ চাই ল'ব পাৰিব। এইটো আছে। আৰু আপোনাৰ মোৰ লিংকটো, এই অনলাইন আবেদনৰ লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত থাকিব। আপোনালোকে ডাইৰেক্ট তাৰ পৰা গৈ ল'ব পাৰিব। আৰু বিজ্ঞাপনৰ লিংকটো দিয়া থাকিব, আপোনালোকে ডাইৰেক্ট বিজ্ঞাপনটো তাৰ পৰা গৈও ডাউনলোড কৰি ল'ব পাৰিব। এইটো আছে। অনলাইন আবেদন কেনেধৰণে কৰা হয়, আপোনালোকে যদি অনলাইন আবেদন কৰোঁতে কিবা অসুবিধা হয় তেনেহ'লে এই ইনষ্ট্ৰাকশ্যনকেইটা পঢ়িলে ভালধৰণে আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। তাতেও যদি আপোনালোকৰ কিবা অসুবিধা হয় তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰিব। মই আপোনালোকক কেনেধৰণে কৰিব লাগে সকলোখিনি বুজাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ।